ওয়েলকাম টু মাই ইউটিউব চেনেল। আজি নতুন এটা বিষয় আলোচনা কৰিম। বিষয়টো হৈছে জৱাহৰ নৱোদয় বিদ্যালয় সিলেকশন টেষ্ট 2021 for admission of student to class 6 for the season 2021-22। যদি ভিডিওটো ভাল লাগে তেনেহলে লাইক, শেয়ার আৰু সাবস্ক্রাইব কৰিব, লগতে বেল আইকনটো অল কৰি দিব। তো আমি ভিডিওটো আৰম্ভ কৰোঁ। JNB জৱাহৰ নৱোদয় বিদ্যালয় ই হৈছে নৱোদয় বিদ্যালয় সমিতি নামৰ এটা স্বশাসিত সংগঠনৰ জৰিয়তে ভাৰত চৰকাৰৰ বৃত্তি আৰু প্ৰশাসনিক সহযোগিতাৰ দ্বাৰা পৰিচালিত ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এটা সম্পূৰ্ণ আৱাসিক শৈক্ষিক অনুষ্ঠান। এই বিদ্যালয়সমূহৰ নামভৰ্তিকৰণ জৱাহৰ নৱোদয় বিদ্যালয় বাছনি পৰীক্ষা JNB সিলেকশন টেষ্টৰ দ্বাৰা ষষ্ঠ আৰু নৱম এই দুয়োটা স্তৰতে অনুষ্ঠিত কৰা হয়। ইয়াত ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে 6 to 12 শ্ৰেণীলৈকে শিক্ষা ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছে আৰু JNBৰ ছাত্ৰ-ছাত্ৰীসকলক দশম আৰু দ্বাদশ শ্ৰেণীত CBSEৰ অধীনত পৰীক্ষা অৱতীৰ্ণ হ'বলৈ দিয়া হয়। এইবাৰ কৰোনা মহামাৰীৰ বাবে যদিও ক্লাছ 9ৰ JNB সিলেকশন টেষ্ট সময়মতে অনুষ্ঠিত হৈ ইতিমধ্যে নামভৰ্তি হৈ গৈছে, কিন্তু ষষ্ঠ শ্ৰেণীৰ বাবে পৰীক্ষা পিছুৱাই দিয়া হৈছিল। এতিয়া সুখবৰ এয়াই যে ইতিমধ্যে নৱোদয় বিদ্যালয় সমিতিৰ ৱেবছাইটত এখন নটিফিকেশ্যন দিছে। নটিফিকেশ্যন মই শুনাই দিছোঁ। জৱাহৰ নৱোদয় বিদ্যালয় সিলেকশন টেষ্ট 2021 for admission of student in Jawahar Navodaya Vidyalaya to class 6 for season 2021-22 is rescheduled on 11/08/2021 in all the states and United Territories. The registered candidates may download the admit cards with revised date of selection test with effect from 23rd/7/2021. So click here to download admit card. তাৰমানে কি হৈছে, কৰোনা মহামাৰীৰ কাৰণে ক্লাছ 6ৰ JNB সিলেকশন টেষ্ট পিছুৱাই দিয়া হৈছিল। ইয়াৰ কাৰণে নটিফিকেশ্যন দিছে যে অহা আগষ্ট মাহৰ 11 তাৰিখে কি হ'ব, এই ক্লাছ 6ৰ JNB সিলেকশন টেষ্টখন পাতিব। আৰু ইয়াৰ বাবে যিবিলাকে অলৰেডি কি কৰিছে, যিবিলাক কেণ্ডিডেটে নাম ৰেজিষ্টাৰ কৰিছে সিহঁতে কি কৰিব পাৰিব, 23rd জুলাই মাহৰ মানে এই মাহৰ 23 তাৰিখৰ পৰা অলৰেডি কি হৈছে, এডমিট ডাউনলোড ষ্টাৰ্ট হৈছে। গতিকে যিসকলে এপ্লাই কৰিছে গতিকে সিহঁতে কি কৰিব পাৰিব, নিজৰ এডমিট কাৰ্ডখন ডাউনলোড কৰি পঢ়া শুনাৰ কাৰণে এইকেইদিন মনোযোগেৰে ষ্টাডি কৰক, যাতে কি হ'ব পাৰে, প্ৰত্যেকেই কি কৰিব পাৰে, নিজৰ চেষ্টাখিনি যিমান পাৰে কৰিব পাৰে আৰু নিজৰ যিটো আশা যে নৱোদয় বিদ্যালয়ত পঢ়িম সেই আশাখিনি পূৰণ কৰিব পাৰে। গতিকে মই সেই উদ্দেশ্যে এইকেইদিন কেইটামান এই বিষয়ে ভিডিঅ' কৰিম। যদি ভিডিঅ'কেইটা ভাল লাগে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব, যাতে কি হ'ব পাৰে, মোৰ আহি থকা এই JNB সম্পৰ্কে ভিডিঅ'সমূহ আপোনালোকে চাব পাৰে। বুজাত যদি কিবা অসুবিধা হয় তেনেহ'লে মোৰ কমেণ্ট বক্সত জনাব, মই যিমান পাৰোঁ বুজাই দিবলৈ চেষ্টা কৰিম। তো এতিয়া মই এই সিলেকশন টেষ্টৰ টাইপবিলাক কি ধৰণে, ইয়াত কি বস্তু সন্নিৱিষ্ট থাকে সেই বিষয়ে তথ্যতে মই আলোচনা কৰিম। প্ৰথমতে থাকিব কি, আমাৰ মানসিক দক্ষতাৰ পৰীক্ষা, মেণ্টেল এবিলিটি টেষ্ট। ইয়াতে কি থাকে যে এই অংশটোত কি থাকে, বাক্যহীন কিছুমান প্ৰশ্ন থাকে। তাৰমানে চিত্ৰ আৰু সংখ্যাৰে কি কৰা হয়, প্ৰশ্নসমূহ কৰা হয়। ইয়াত মুঠ কি থাকে, 40টা প্ৰশ্ন দিয়া থাকে আৰু 40টা প্ৰশ্নৰ বাবে কি থাকে, আমাৰ 50 নম্বৰ দিয়া থাকে। তাৰমানে প্ৰতিটোকে কি দিয়া থাকে, 1.25। 4টা এনচাৰ কৰিলে 5 নম্বৰ। তাৰমানে যদি 4টা শুদ্ধ উত্তৰ হয় তেনেহ'লে কিমান পাব, 5 নম্বৰ পাব।
প্ৰশ্নপত্ৰৰ এই অংশত কি থাকে 10টা ভাগত ভাগ কৰা থাকে 40টা প্ৰশ্ন কি থাকে আমাৰ 10টা ভাগত ভাগ কৰা থাকে প্ৰতিটা ভাগত 4টাকৈ প্ৰশ্ন দিয়া থাকিব ইয়াত কিছুমান আমি উদাহৰণ দিয়া হৈছে মানে নমুনা দিয়া হৈছে ইয়াত অলপ বুজাত সুবিধা হ'ব মই আলোচনা কৰিছো ইয়াৰে প্ৰথম ভাগটো থাকিব কি মিল চিনাক্তকৰণ তাৰমানে কেনেকুৱা থাকিব ধৰা 1 নম্বৰ কোৱেশ্চনটো তেনেকুৱা নিৰ্দেশ দিয়া থাকিব কেনেকুৱা যে 1 ৰ পৰা 4 প্ৰশ্নত 4টাকৈ চিত্ৰ 1 2 3 4 দিয়া থাকিব আৰু তাৰে ভিতৰত 3টা কিবা প্ৰকাৰে দেখাত একেই আৰু এটা কি থাকিব বেলেগ থাকিব বেলেগ চিত্ৰটো বিচাৰি উলিয়াব লাগে যেনেকুৱা ধৰক ইয়াতে দি আছে এইটো এটা চিত্ৰ দি আছে এইটো এটা দি আছে এইটো এটা দি আছে এইটো দি আছে 4টা চিত্ৰৰ ভিতৰত কি আছে 3টা চিত্ৰৰ মাজত মিল আছে আৰু এখন চিত্ৰ অমিল আছে অমিল কোনখন আছে সেইখন উলিয়াব লাগে গতিকে চাওক এইখনত চাওক এইখিনি ঠিক আছে আজডাল এইটো কি দি আছে এই বাহিৰৰ এইটো বাহুত দি আছে এইটো সব ভিতৰত দি আছে এইটো ভিতৰত দি আছে এইটো গতিকে দিছে এইটো কিছু অমিল চিত্ৰ গতিকে এইটো কি হ'ব আমাৰ শুদ্ধ উত্তৰ হ'ব গতিকে এটো হ'ব কেনেকৈ প্ৰপত্ৰ পূৰণ কৰিব আনসাৰ শিট ফিল আপ কৰিব লাগে মই হেতু বেলেগ এটা ভিডিওত আলোচনা কৰিম তাৰ পিছত দ্বিতীয় ভাগটোত থাকিব এনেকুৱা থাকিব কি আমাৰ 4টা প্ৰশ্ন দিয়া থাকিব গতিকে মই এটা উদাহৰণ হতে দেখুৱাই দিছো তাৰ পিছত সেকেন্ড পাৰ্টটো থাকিব কি সেকেন্ডটো থাকিব ইয়াতে 5 ৰ পৰা 8 নম্বৰলৈ প্ৰশ্ন থাকিব এটোত কি থাকিব যে এটো হৈছে একে ধৰণৰ চিত্ৰ বাছি উলিওৱা মানে এটা প্ৰশ্ন এটা চিত্ৰ দিয়া থাকিব যে প্ৰশ্নত হহাতে দিয়া উত্তৰৰ চিত্ৰ 4টাৰ এটা বাওহাতে থকা প্ৰশ্ন চিত্ৰৰ সৈতে মিল থকা বিধৰ হেতু বাছি চিনাক্তকৰণ কৰিব লাগে তাৰ মানে বাওফালে এটা প্ৰশ্ন চিত্ৰ দিয়া থাকিব আৰু ইফালে কি থাকিব A B C D নহলে 1 2 3 4 এনেকুৱা 4ডাল চিত্ৰ দিয়া থাকিব সেই চিত্ৰটাৰ লগত এইটো কেনেকৈ মিল আছে হবহব মিল আছে কোনটো হেতু দেখুৱাব লাগিব দেখক কি আছে এটোৰ লগত আমাৰ এই C নম্বৰটো মিল আছে গতিকে এটো কি শুদ্ধ এনেকুৱা কি থাকিব আমাৰ 8 নম্বৰলৈকে 5 ৰ পৰা 8 নম্বৰলৈকে মানে 4টা প্ৰশ্ন দিয়া থাকিব তাৰ পিছত হৈছে তোমাৰ 3 নম্বৰ পাঠটো থাকিব কি থাকিব গঠন অনুসাৰে মানে গঠনটো চাব লাগিব যেনেকুৱা গঠন চাই পেলাই আনসাৰ দিব লাগিব যে 9 ৰ পৰা 12 নং প্ৰশ্নত কি থাকিব ৰেখাডালৰ সোঁপিনে থকা চিত্ৰ এটা উঠাই নি বাওপিনে থকা প্ৰশ্ন চিত্ৰত বহুৱালে চিত্ৰটো সম্পূৰ্ণ হ'ব সেই চিত্ৰটো চিনাক্তকৰণ কৰিব লাগে তাৰ মানে কি কৈছে এই চিত্ৰটোত কি কৰা হৈছে ৰেখাডালৰ সোঁপিনে এই ৰেখাডাল কি আছে সোঁপিনে থকা এটা চিত্ৰ উঠাই নি ইয়াৰ পৰা কোনটো চিত্ৰ উঠাই নি প্লাই যদি বাওপিনে থকা প্ৰশ্ন চিত্ৰত বহাই দিও চিত্ৰটো এটা কমপ্লিট হ'ব তাৰ মানে পুৰা হ'ব তাৰ মানে গতিকে ইয়াত চাওক এটোৰ লগত মিলিবও লাগিব গতিকে ইয়াত চাওক আমি এই চিত্ৰ যদি ইয়াত লৈ আহো তেনে চাওক এইখিনি চিত্ৰ চাওক এইখিনি মিল হল তাৰ পিছত এইটো আস্তানি দিয়া হল এটাৰ লগত মিলিবলৈ হলে কি কৰিব লাগিব আমাৰ ইফালে এইখিনি সংযোগ কৰি দিব লাগিব তাৰ মানে এইটোৰ লগত কোনখিনি মিলিল বলে আমাৰ 1 নম্বৰ লগত মিলি গল গতিকে 1 নম্বৰটো আমাৰ কি হ'ব শুদ্ধ উত্তৰ হ'ব তাৰ পিছত আমি চাও কি 4 নম্বৰ চতুৰ্থ এনেকুৱা থাকিব আমাৰ 4টা প্ৰশ্ন দিয়া থাকিব তাৰ চতুৰ্থ ভাগটো গঠন শৃংখলা অনুসাৰে থাকিব গঠন শৃংখলা মানে এনেকুৱা আমাৰ কি হ'ব গঠন বিলাক আমি শৃংখলা হৈ যাব কোনটোৰ লগত মিলিব চাও কি কৈছে যে 13 ৰ পৰা 16 নং প্ৰশ্নত আষ্টৰ বাওপিনে 3টা প্ৰশ্ন চিত্ৰ আৰু চতুৰ্থটোৰ দ্বাৰা খালি ঠাই আছে ইয়াত কি আছে এটো চিত্ৰ গঠন হৈ গৈ আছে লাহে লাহে গৈ পেলাই কি আছে এটো খালি ঠাই আছে মানে লাষ্টৰটো চিত্ৰটো কি পুৰা হ'ব কিন্তু কোনটো গঠন দিলে কি হ'ব আমাৰ এই যেটো চিত্ৰ হৈ গৈ আছে ইয়াৰ লগত মিলিব তাৰ মানে যে চিত্ৰকেইটাৰ এক বিশেষ চানেকিৰে সজোৱা হৈছে আৰু উত্তৰ চিত্ৰৰ কোনটো খালি ঠাইত বহুৱালে প্ৰশ্ন চিত্ৰৰ চানেকিৰ মিলিব আৰু হেতুৱে চিনাক্তকৰণ কৰিব লাগে এতিয়া চাওক প্ৰথমতে আমি এটা ক্ৰছ আছে তাৰ তলত কি আছে আমাৰ এটা যে সৰু গোল দি আছে চাওক তেনেহলে কি হ'ব তাৰ পিছত আকৌ ক্ৰছ দি আছে চাওক এনেকে যদি স্টেপ বাই স্টেপ মিলি যায় তেনেহলে প্ৰথমটো আমাৰ ক্ৰছ ইয়াৰ লগত এইটো মিলিলে এইখিনি মিলা নাই গতিকে এইটো নহব তাৰ পিছত এইটো মিলা নাই এইটো চাওক কি আছে ক্ৰছ এইখিনিলৈকে মিলিছে তাৰ মানে এই তিনটা মিলিছে মানে পিছৰ এইটো হ'ব গতিকে 3 নম্বৰটো হ'ব ঠিক সেইদৰে আমাৰ 5 নম্বৰ পাৰ্টত দি আছেগে যে সাদৃশ বৰ্ণনা কৰিব লাগিব মানে কেনেকুৱা আছে 17 পৰা 20 নং প্ৰশ্নত 3টাকৈ চিত্ৰ দিয়া আছে আৰু চতুৰ্থটোত প্ৰশ্নবোধক চিন দিয়া আছে 4 নম্বৰটো কি প্ৰশ্নবোধক চিন আছে আৰু প্ৰথম ভাগটোত প্ৰথম আৰু দ্বিতীয় চিত্ৰ এটা সম্বন্ধ আছে মানে এই প্ৰথম ভাগটোৰ এই প্ৰথম চিত্ৰটোৰ লগত দ্বিতীয় চিত্ৰটোৰ এটা কিবা ৰিলেচন আছে
তাৰপিছত কি কৰিব লাগে তেনেদৰে কি আছে তৃতীয় চিত্ৰৰ লগত সম্বন্ধ থকা চিত্ৰটো এই তৃতীয় চিত্ৰৰ লগত সম্বন্ধ থকা চিত্ৰটো দ্বিতীয় ভাগটোত আছে মানে ইয়াত আছে সঠিক চিত্ৰটো দ্বিতীয় ভাগটোৰ পৰা বাছি উলিয়াব লাগে গতিকে এই দ্বিতীয় ভাগটোৰ পৰা কি কৰিব লাগিব সঠিক চিত্ৰটো ক'ত বহালে ইয়াতে কি হ'ব আমাৰ এডজাষ্ট হ'ব তেনে সব প্ৰথম চিত্ৰটোত ত্ৰিভুজ এটাৰ ওপৰখিনি আমাৰ কি কৰা আছে কালাৰ দি আছে এটো চাগে এটো উলটাই দিছে প্লাস কি কৈছে তলখিনি জাস্ট এই চিত্ৰটো উলটাই দি আছে গতিকে এইটো ঠিক এই চিত্ৰটো কি কৰিব লাগিব ইয়াতে উলটাই দিব লাগিব গতিকে উলটাই দিলে কোনটো চিত্ৰ হ'ব তো চাও কি হ'ব এইটোৰ লগত মিলিব গতিকে এইটো আমাৰ কি শুদ্ধ উত্তৰ কোনটো হ'ব শুদ্ধ উত্তৰটো আমাৰ 1 নম্বৰ হ'ব তাৰ পিছত চাওক আমি কি চতুৰ্থ ভাগটোত কি দি আছে চাও এইটো গল আমাৰ কি পঞ্চম ভাগ হল গতিকে আমাৰ কি হ'ব ষষ্ঠ ভাগটো 6 নম্বৰ ভাগটোত কি দি আছে আমাৰ জ্যামিতীয় গঠন অনুসৰি তাৰ মানে জ্যামিতীয় গঠন বুলি ক'লে ত্ৰিভুজ চতুৰ্ভুজ বৃত্ত এইবিলাক থাকিব সো 21 পৰা 24 নং প্ৰশ্নত আষ্টৰ বাওপিনে চিত্ৰ এটাৰ একাংশ দিয়া আছে বাওপিনে কি আছে চিত্ৰ এটাৰ একাংশ দিয়া আছে চিত্ৰটা আন অংশটো আছে আষ্টৰ হোপানে আৰু বাকি অংশখিনি আছে এই ৰাইট সাইডত আছে আষ্টৰ হোপিনে থকা চাৰিটা চিত্ৰৰ মাজত কোনটো লগ লগালে আষ্টৰ বাওপিনে থকা চিত্ৰটো সম্পূৰ্ণ হ'ব তাক আমি বাছি ল'ব এই বাওপিনে থকা চিত্ৰটোৰ কি আছে এটা অংশ দিয়া আছে আৰু ইফালৰ পৰা কোনটো অংশত লগ লগাই দিলে আমাৰ হয়তো এটা কি হ'ব জ্যামিতীয় গঠন মানে হয়তো ত্ৰিভুজ নহলে চতুৰ্ভুজ এটা আমাৰ চতুৰ্ভুজ হ'ব কোনখিনি লগ লগাই দিলে আমাৰ কি হ'ব এটা চতুৰ্ভুজ হ'ব তোমাৰ চিত্ৰৰ লগত হুবহু মিলিবও লাগিব গতিকে চাও কি হৈছে এটো যদি আমি ইয়াত মিলাই দিও তেনেহলে কি এইখিনি ইয়াত মিলিব আৰু এইখিনি হ'ব এনেকৈ গৈ প্লাই ধৰক মানে এই চিত্ৰটো আনি যদি ইয়াত আমি দিও তেনেহলে কি হ'ব এই এনেকৈ হ'ব তাৰ মানে এনেকৈ হ'ব গতিকে তাৰ মানে কেতিয়াবা কি হ'ব আমাৰ বৰ্গ হৈ যাব চতুৰ্ভুজ হৈ যাব কিন্তু এটো চাওক এইটো এই তলৰখিনি নিমিলে এইটো নিমিলিব তাৰপিছত এইটোও নিমিলিব এইটোও নিমিলে গতিকে আমাৰ কি হ'ব 1 নম্বৰ উত্তৰটো কি হ'ব শুদ্ধ উত্তৰ হ'ব এনেকুৱা চাৰিটা প্ৰশ্ন দিয়া থাকিব তাৰ পিছত সপ্তম ভাগ হৈছে চিত্ৰ প্ৰতিফলন মানে মিৰৰ ইমেজ চিত্ৰ এটা প্ৰতিফলন কেনেকৈ হ'ব ৰিফ্লেকশন কেনেকৈ হ'ব তাৰ মানে 25 পৰা 28 নং প্ৰশ্নত আষ্টৰ বাওপিনে এটা ছবি নমুনা দিয়া আছে আৰু চাৰিটা উত্তৰ হোপিনে বাকষ্টত দিয়া আছে বাওপিনে থকা চিত্ৰটো X আইনাখনৰ সন্মুখত ধৰিলে কেনেকৈ হ'ব শুদ্ধ উত্তৰটো বাছি ল'ব লাগে তাৰ মানে কি হৈছে আইনা মানে মিৰৰ এটা আখৰে হওক কিবা হওক বস্তুৰ মানে কি হ'ব তোমাৰ মিৰৰ ইমেজ কি হ'ব প্ৰতিফলন কি হ'ব হেটো চাই ক'ব লাগে সেট কি দি আছে আমাৰ তেনেহলে প্ৰশ্নটো TBAT এতিয়া যদি আমি আইনা এটা সন্মুখত ধৰো ইয়াৰ গঠন কেনেকৈ হ'ব চাওক এটো আইনাত থাকিলে কি হ'ব ইফালে তোমাৰ টিটো ইয়াতে লাষ্টৰ আছে ইয়াত কি দেখা যাব প্ৰথম দেখা যাব এইখিনি বাৰু মিলিল তাৰ পিছত এটো মিলিল কিন্তু বি টো তোমাৰ উলটাহে দেখা যাব আইনাত মানে কি যে আমাৰ সোহাতটো বাওহাতটো সোহাত দেখা যায় গতিকে কি হ'ব এটো বি টো মিলা নাই মানে এটো নিমিলে তাৰ পিছত কি আছে তোমাৰ টিৰ পিছত এ আহিব লাগিব যেটো কি আছে ইয়াতে টিৰ পিছত এ আছে গতিকে এটো নহব তাৰ পিছত এটোত কি আছে তোমাৰ টি এটো তোমাৰ উলটা নহয় মানে মিৰৰ ইমেজটো কি হয় তোমাৰ হো সাইডটো বাও সাইড কিন্তু ওপৰটো তল এনেকুৱা নহয় গতিকে এটো কি আছে উলটাই দিছে এনেকৈ নহব এইবাৰ চাওক এটো টি আছে লাষ্টত এটো প্ৰথমত টি আহিব তাৰ পিছত এ আছে বি টো উলটা দেখা যাব এইটো মিলিল টি টো মিলিছে তাৰ মানে কি হ'ব আমাৰ 4 নম্বৰটো শুদ্ধ উত্তৰ হ'ব বুজি পালানে তাৰ পিছতো চাকি অষ্টম ভাগ আছে এটা আছে তোমাৰ ছিদ্ৰীকৰণ সমীকৰণ মানে ভাঁজ কৰা আৰু খোলা মানে কাগজ এখিলা লৈ পেলাই আমি যদি ভাঁজ কৰিলো ভাঁজ কৰাৰ পাছত খুলি দিলে কেনেকুৱা হ'ব তাৰ মানে সেই ধৰণৰ তাৰ মানে এনেকুৱা চাৰিটা প্ৰশ্ন দিয়া থাকিব যেনেকুৱা কি 29 পৰা 32 প্ৰশ্নত প্ৰথম তিনিটা চিত্ৰত এটুকুৰা কাগজ ভাঁজ কৰি জপা হৈছে মানে ভাঁজ কৰি প্লাই জপোৱা হৈছে কাগজখন খুলিলে কেনে ধৰণৰ হ'ব তাক হোপিনে থকা চাৰিটা চিত্ৰৰ মাজত দিয়া আছে শুদ্ধ উত্তৰটো বাছি ল'ব লাগে ধৰা কাগজটো আমাকে ইয়াতে কাট চিনতে বুজাই দিছে কাগজটো প্ৰথমতে এনেকৈ লৈ পেলাই এনেকৈ ভাঁজ কৰি দিয়া হৈছে তাৰ পিছত এনেকৈ ভাঁজ হোৱাৰ পিছত এটা ইফালে ভাঁজ কৰি দিয়া হৈছে এতিয়া ইফালে ভাঁজ কৰাৰ পাছত এইখিনি ভাঁজ পালো এইখিনি কাগজ কি কৰা হৈছে তোমাৰ এইখিনি কাটি দিয়া হৈছে এইখিনি দি পেলাই ইয়াত আৰু এটা বিন্দু দিয়া হৈছে তেনেহলে খুলি দিলে কি হ'ব ভাঁজটো খুলি দিয়াৰ লগে লগে মেলি দিয়াৰ লগে লগে কি হ'ব চাওক এই বিন্দুটো কি পোৱা যাব চাৰিওফালে এইটো বিন্দু আহি যাব ক'ত যাব এইটো বিন্দুটো ইয়াতে দিয়া হৈছে মানে এই বিন্দুটো
ইফালেও যাব সিফালেও যাব তাৰপিছত হওক এইখিনিৰ কাৰণে কি ওলাব আমাৰ 4টা কি ওলাব এনেকুৱা 4টা কি পোৱা যাব তাৰপিছত এইটো ফুটাৰ কাৰণে কি হ'ব এইটো খুলি দিয়াৰ লগে লগে এনেকৈ খুলি দিয়াৰ লগে লগে এইটোত কি হ'ব আমাৰ তাৰমানে কি হ'ব আমাৰ এইটো চিত্ৰৰ লগত মিলি যাব তাৰমানে এইটোৰ লগত নিমিলে তাৰমানে এনেকুৱাটো চিত্ৰ হোৱা নাই তাৰপিছত এইটোৰ লগতো নিমিলে এইটোৰ বাহিৰৰে ফুটা আছে এইটো নিমিলে তাৰপিছত এতিয়া চোৱা কি হৈছে তোমাৰ এইবিলাকতো আমি এনেকৈ কাটা নাই হা তাৰমানে কি হ'ব এই 1 নম্বৰ লগত মিলি যাব ঠিক তাৰপিছত হৈছে তোমাৰ কি 9 পাৰ্টটো হৈছে কি চাক্ষুষ পৰীক্ষা তাৰমানে এইটো চাওক এইটো দিয়া আছে কি 33 পৰা 36 নং প্ৰশ্নৰ বাওঁহাতে একোটাকৈ প্ৰশ্ন চিত্ৰ দিয়া হৈছে এটা প্ৰশ্ন চিত্ৰ দিয়া হৈছে আৰু এই চিত্ৰত কাটি থোৱা অংশৰে কেনে এটা চিত্ৰ বনাব পৰা যাব সেইটো সোঁফালৰ 4টা চিত্ৰৰ ভিতৰত এটা শুদ্ধ উত্তৰটো বাছি উলিয়াব লাগে তাৰমানে কি হৈছে ইয়াতে কি দিয়া আছে বাওঁহাতে একোটাকৈ প্ৰশ্ন চিত্ৰ এনেকুৱা এটা চিত্ৰ দিয়া আছে এই চিত্ৰৰে যদি আমি কি কৰিম সোঁফালৰ 4টা চিত্ৰৰ মাজত এটা শুদ্ধ চিত্ৰ বাছি উলিয়াব লাগে এইকেইটা কাটি থোৱাৰে যদি জইন কৰি দিয়া হয় তেনেহ'লে কেনেকুৱা চিত্ৰ হ'ব চাওক এইটো সংযোগ হৈ যাব তাৰমানে এইবিলাক সংযোগ কৰি দিয়াৰ লগে লগে জইনবিলাক কি হৈ যাব এটা আচৰণৰ দৰে হ'ব তাৰমানে চাওক এইটোৰ লগত চাওক এইটোতো কি আছে এটা ত্ৰিভুজ আকৃতি আছে কিন্তু ত্ৰিভুজ আকৃতি নাই তাৰপিছত চাওক এইটোতো নাই এইটো ত্ৰিভুজ আকৃতি নাই চাওক এইটো ত্ৰিভুজ আকৃতি আছে তাৰপিছত ইয়াৰ জালটো এনেকৈ জইন টইন মাৰি দিয়া হৈছে গতিকে কি হ'ব এই ডি নম্বৰৰ লগত মিলিব উত্তৰটোত কি হ'ব আমাৰ ডি নম্বৰ হ'ব এনেকুৱা 4টা প্ৰশ্ন এই ধৰণৰ থাকিব তাৰমানে মই আহি প্ৰশ্নকেইটাহে দেখুৱাইছোঁ তাৰ পিছৰটো হৈছে আমাৰ কি দশম বা 10 পাৰ্ট ইয়াতে 4টা প্ৰশ্ন থাকিব লুপ্ত চিত্ৰণ তাৰমানে লুপ্ত চিত্ৰণটো হৈছে কেনেকুৱা যে 37 বা 40 নং প্ৰশ্নত বাওঁহাতে চিত্ৰ এটাৰ এটা অংশ দিয়া হৈছে যিটো সোঁফালৰ 4টা চিত্ৰৰ মাজৰ এটা চিত্ৰত নিহিত হৈ আছে তাৰমানে ৰাইট সাইডত কি আছে আমাৰ 4টা প্ৰশ্ন চিত্ৰ দিয়া আছে এই প্ৰথম প্ৰশ্ন চিত্ৰটোত আমাৰ যেটো ফিগাৰ দিয়া আছে এটো কাৰ লগত লুপ্ত হৈ আছে মানে মিল আছে তাৰমানে এইখিনি থাকিব বাকি গঠন যি হওক কি মেন আমাৰ এইখিনি ষ্ট্ৰাকচাৰটো এইখিনি লগত থাকিব লাগিব এতিয়া চাওক আমাৰ এই এনেকুৱা এল এটা আছে পিছফালে এটা আজ আছে এটা এল এটা পিছফালৰ আজটো মাজত নাই মানে এটো নহয় তাৰ পিছত চাওক এইটো এটা এল আছে পিছফালে এটা আজ তাৰমানে এটোত আছে এবাৰ চাওক এটোতো তোমাৰ এল নাই এটো নহবই এটোতো এল নাই এটো নহবই গতিকে আমাৰ কি আছে 2 নম্বৰটো এটা শুদ্ধ উত্তৰ হ'ব সো এনেদৰে আমাৰ কি থাকিব মোট 40 কোৱেশ্চন থাকিব কিমানটা থাকিব 40টা প্ৰশ্ন থাকিব 40টা প্ৰশ্ন থাকিব প্ৰত্যেকটোতে 1.25 নম্বৰ থাকিব টোটাল 50 মাৰ্কস থাকিব মেন্টাল টেষ্ট কৰাৰ কাৰণে এটা দিছে আৰু ইয়াতে আমি কিছে 50% মাৰ্ক কি থাকে জিএনবি সিলেকশন টেষ্টৰ 50% মাৰ্কসত কি থাকে এইটো পাৰ্টটো থাকে বাকি আমাৰ কি থাকিল 50% মাৰ্কস হেতু থাকিব এটা পাৰ্ট হৈছে আমাৰ কি পাটিগণিত এৰিথমেটিক্স থাকিব তাত 20টা কোৱেশ্চন থাকিব তাতে কি থাকিব 25 মাৰ্ক থাকিব সো নেক্সট পাৰ্টটো হৈছে আমাৰ কি পাটিগণিত ইয়াত মোট 20টা প্ৰশ্ন থাকিব মোট নম্বৰ 25 মানে প্ৰত্যেকটোতে 1.25 মাৰ্কস থাকে ইয়াতে কি বিষয় থাকিব বিষয়সমূহ মই ডিটেইলছ পিছত আলোচনা কৰিম প্ৰথমতে কি আছে মই এই এৰিথমেটিক পাৰ্টত গণিত পাৰ্টত কি বস্তু থাকিব মই সেই পইণ্ট কেটা মই প্ৰথমতে আলোচনা কৰো প্ৰথমটো দিছে যে আমাৰ সংখ্যা আৰু সংখ্যা পদ্ধতি যিমান ধৰণৰ সংখ্যা আছে পূৰ্ণ সংখ্যা স্বাভাৱিক অখণ্ড সংখ্যা বেলেগ যিমান সংখ্যা আছে আৰু হেবিলাকৰ বিভিন্ন পদ্ধতিসমূহ হেবিলাক মই ডিটেইলছ পিছত আলোচনা কৰি আছো তাৰ পিছত অখণ্ড সংখ্যাৰ মাজত 4 প্ৰক্ৰিয়া অখণ্ড সংখ্যা যিবিলাক আছে আমি অখণ্ড সংখ্যা গমে পাও বা হেতু আলোচনা কৰিম তাৰ 4 প্ৰক্ৰিয়া মানে যোগ বিয়োগ পূৰণ হৰণ এইবিলাক যে প্ৰক্ৰিয়া আছে হেবিলাকৰ বিষয়ে কৈছে তাৰ পিছত আছে ভগ্নাংশ আৰু তাৰ মাজত 4 প্ৰক্ৰিয়া ভগ্নাংশসমূহ যে যিবিলাক ভগ্নাংশ আছে হেবিলাকৰ বিভিন্ন ধৰণৰ ভগ্নাংশ প্ৰকৃত অপ্ৰকৃত মিশ্ৰ ভগ্নাংশ আৰু হেতৰ মাজত যোগ বিয়োগ পূৰণ হৰণ হেবিলাক প্ৰক্ৰিয়া তাৰ পিছত আছে তোমাৰ কি গুণনীয়ক গুণিতক আৰু হেতৰ ধৰ্ম ফেক্টৰ মাল্টিপলছ এইবিলাক আৰু হেতৰ কিছুমান ধৰ্ম আছে হেবিলাক তাৰ পিছত আছে তোমাৰ কি লসাগু গসা ও মানে লঘিষ্ঠ সাধাৰণ গুণিতক আৰু গৰিষ্ঠ সাধাৰণ উৎপাদক এইবিলাকৰ
আলোচনা এলচিএম আৰু এইচচিএফ এইবিলাকৰ মই ডিটেইলছ আলোচনা কৰিম। তাৰপিছত হৈছে তোমাৰ দশমিক ভগ্নাংশ, কিছুমান দশমিক ভগ্নাংশ সেইবিলাকৰ বিষয়ে আলোচনা কৰিম। তাৰপিছত হৈছে কি আমাৰ যে ভগ্নাংশৰ পৰিক্ৰমা, তাৰমানে কি হৈছে পৰিক্ৰমা মানে এটা ভগ্নাংশৰ পৰা আন এটা ভগ্নাংশলৈ কেনেকৈ আমি কি কৰিব পাৰোঁ, সমমান ভগ্নাংশ কিছুমান থাকে সেইবিলাকৰ কথা আলোচনা কৰিম, নাইবা তোমাৰ কি কৰিব পাৰি সৰলীকৰণ কৰিব পাৰি সেইবিলাক আলোচনা। তাৰপিছত হৈছে কি আমাৰ জোখ-মাখৰ প্ৰণালীসমূহ, জোখ-মাখত কি থাকে যেনেকুৱা দৈৰ্ঘ্য, ওজন, ক্ষমতা, সময়, টকা পইচাৰ হিচাপ পাতি এইবিলাক সম্পৰ্কীয় প্ৰশ্ন থাকিব। তাৰপিছত হৈছে সময়, দূৰত্ব, বেগ এইবিলাকৰ ওপৰত থাকিব। তাৰপিছত আসন্ন মান এপ্ৰক্সিমেট ভেলু, তাৰপিছত সৰলীকৰণ সংখ্যা থকা ৰাশিবিলাকৰ কি কৰিব পাৰিম সৰলীকৰণ কৰিম, চিম্পলিফিকেশ্যন যিবিলাক কৰা হয় এইবিলাক। তাৰপিছত হৈছে আমাৰ শতাংশ, শতকৰা, তাৰপৰা আৰু তাৰ প্ৰয়োগ, শতকৰা কিমান লাভ হ'ল লোকচান হ'ল সেইবিলাকৰ আলোচনা আছে। তাৰপিছত হৈছে তোমাৰ লাভ লোকচান, বজাৰত বস্তু বেচা কিনা কৰিলে কি হয় বিক্ৰী আৰু কিনা দাম এইবিলাকৰ কিছুমান লাভ হয় কিছুমানত লোকচান হয়, লাভ লোকচানৰ বিষয়ে আছে। তাৰপিছত হৈছে তোমাৰ সৰল সুদ, চিম্পল ইণ্টাৰেষ্ট যিটো সৰল সুদ। তাৰপিছত হৈছে তোমাৰ কি পৰিসীমা, তাৰপিছত ক্ষেত্ৰফল, ঘনফল। পৰিসীমাটো আমি গমে পাওঁ কি হৈছে তোমাৰ ধৰা মানে এনেকুৱা এটা বাউণ্ডাৰী আছে, তেনেহ'লে পৰিসীমা মানে এই বাউণ্ডাৰীটোৰ কথা কোৱা হৈছে। তাৰপিছত ক্ষেত্ৰফল মানে কালি, ঘনফল হৈছে তোমাৰ যিবিলাক ঘনকীয় আকৃতিৰ বস্তু থাকে, ঘনক, লুডুৰ গুটি এইবিলাকৰ সেইবিলাকৰ ঘনফল। এইদৰে কি থাকিব আমাৰ পাটিগণিতত 20টা প্ৰশ্ন থাকিব, প্ৰতিটোতে 1.25 মাৰ্কছ, টোটেল কিমান থাকিব 25 মাৰ্ক থাকিব। গতিকে আমাৰ কিমান গ'ল 25 আৰু ইফালে 50, 75 গ'ল, আৰু থাকে কিমান আমাৰ 25 মাৰ্কছ, আৰু বাকীখিনি থাকিব ভাষা জ্ঞানত থাকিব। ইয়াত থাকিব কিমান মাৰ্কছ আমাৰ 25 মাৰ্কছ থাকিব, প্ৰশ্ন থাকিব 20টা। গতিকে এই ভাষা জ্ঞান পাঠটোত এই পৰীক্ষাটোৰ মুখ্য উদ্দেশ্য কি থাকে, মেইন উদ্দেশ্য এই পাঠটো দিয়াৰ হৈছে পৰীক্ষাৰ্থীসকলৰ সাহিত্যিক পাৰদৰ্শিতা তথা ভাষাগত ধাৰণা শক্তি নিৰূপণ কৰাৰ কাৰণে ইয়াত দিয়া থাকে। ইয়াত 4টা পেজেছ নাইবা পাৰ্ট দিয়া থাকিব। প্ৰাৰ্থীসকলে বা ষ্টুডেণ্টসকলে কি কৰিব লাগিব খুব চিনচিয়াৰলি আৰু অতি মনোযোগেৰে এটেনশ্যনলি এই পাঠসমূহ পঢ়ি ল'ব লাগিব। আৰু পাঠসমূহত উল্লেখিত কথা বা ঘটনাৰ ওপৰত ভিত্তি কৰি কি কৰা হ'ব এই প্ৰশ্নসমূহ প্ৰস্তুত কৰা হয়। আৰু প্ৰাৰ্থীসকলে পাঠত দিয়া থকা কথা নাইবা ঘটনাৰ ওপৰত ভিত্তি কৰি উত্তৰ কৰিব লাগিব। পাঠত যিখিনি দিয়া আছে চন হওক বা যিকোনো এটা ঘটনা হওক, কোনোবা ঠাইৰ নাম দিয়া যেনেকৈ দিয়া আছে সেনেকৈ লিখিব লাগিব। মুঠৰ ওপৰত আমাৰ এই প্ৰশ্নকেইটাৰ উত্তৰ হ'ব এই পেজেছ ভিত্তিক, তাৰমানে যিটো পাঠ দেখব তাৰ ওপৰতহে নিৰ্ভৰ কৰি আনচাৰ দিব লাগিব। গতিকে আমি সেই পেজেছ 4টা ভালদৰে পঢ়িবলৈ, আনচাৰ তাতে আছে, ভালকৈ পঢ়িলে আমি চবকেইটা উত্তৰ আমি তাৰ পৰা ধুনীয়াকৈ ওলাব পাৰিম। আৰু প্ৰতিটো পাঠত কি থাকিব, যিহেতু আমাৰ কি থাকিব প্ৰতিটো পাঠৰ পৰা 5টাকৈ মুঠ 20টা প্ৰশ্ন থাকিব। তাৰমানে পাঠ থাকিব, পেজেছ থাকিব তোমাৰ কি 4টা থাকিব, প্ৰত্যেকটোৰ পৰা 5 মাৰ্ককৈ থাকিব। টোটেল কি 5টাকৈ প্ৰশ্ন থাকিব, টোটেল হৈছে 20টা প্ৰশ্ন, আৰু 20টা প্ৰশ্নত কি থাকিব 25 মাৰ্ক থাকিব। মুঠ আমাৰ কিমান হ'ল 100 মাৰ্কছ হ'ল। গতিকে আমাৰ কি হৈছে, আমি যদি চামাৰী কওঁ যে কেনেধৰণৰ পৰীক্ষা হ'ব বোলে, ছাবজেক্ট কি থাকিব, বিষয়বস্তু কি থাকিব বোলে মেণ্টেল এবিলিটি টেষ্ট, মানসিক দক্ষতা। ইয়াত থাকিব প্ৰশ্ন 40, মুঠ নম্বৰ থাকিব কিমান আমাৰ 50। তাৰপিছত পাটিগণিতত কি থাকিব আমাৰ 20টা প্ৰশ্ন থাকিব, 25 মাৰ্ক থাকিব। ভাষা জ্ঞানত থাকিব আমাৰ কিমান 20টা প্ৰশ্ন, নম্বৰ থাকিব 25টা। টোটেল কিমান হ'ল আমাৰ প্ৰশ্ন কিমান হ'ব 80 প্ৰশ্ন হ'ব, আৰু নম্বৰ থাকিব 100। আৰু এইখিনি কুৱেশ্যন এনচাৰ কৰাৰ কাৰণে কি থাকিব আমাৰ সময় থাকিব 2 hours, 2 ঘণ্টা থাকিব। গতিকে ছাত্ৰ ছাত্ৰীসকল আমাৰ যোনে ভালকৈ ষ্টাডি কৰিব তাৰ কাৰণে এই পৰীক্ষা চিলেকশ্যন টেষ্টত চিলেকশ্যন হোৱা খুবেই সহজ। গতিকে আজিলৈ ইমানতে সামৰিছোঁ। নেক্সট ভিডিঅ'ত মই এই গণিত সম্পৰ্কে 2-এটা দৰকাৰী আলোচনা কৰিম।